শ্ৰী শ্ৰী ৰাজহত্ৰ কুমাৰপাৰা উদ্যোগত আৰু ৰাজহত্ৰ ভাতৃ সংগঠন শংকৰ মাধৱ সাংস্কৃতিক কলা সমাজৰ মানে সহযোগত আমি 18 এপ্ৰিল বহাগৰ 4 তাৰিখ শুকুৰবাৰে আৰ্য বিদ্যাপীঠ খেলপথাৰত আমাৰ অসমৰ বিভিন্ন মহিলাৰ 5000 মহিলাৰ দ্বাৰা আমি এটি নামসভা অনুষ্ঠান পাতিবলৈ মানে আয়োজন কৰিছোঁ আৰু এই নামসভাত মানে অসমৰ বিভিন্ন আই ব্যক্তিসকল উপস্থিত থাকিব। ৰাতিপুৱা 7 বজাৰ পৰা এই অনুষ্ঠানটো আৰম্ভ হ'ব আৰু ৰাতি আবেলি 4 বজালৈকে। ৰাতিপুৱা 7 বজাত আমাৰ থাকিব পৰিৱেশ নিকাকৰণ, 8 বজাত থাকিব বৃক্ষৰোপণ, 9 বজাত থাকিব আপোনাৰ পতাকা উত্তোলন আৰু 10 বজাত থাকিব আমাৰ মানে সমূহীয়া প্ৰাৰ্থনাৰে আমি আৰম্ভ কৰিম, ফ্লেগ হোষ্টিঙেৰে আমি আৰম্ভ কৰিম। আৰু এই ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানটোত মুখ্য অতিথি আমাক আশ্বাসিত কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু লগতে আমাৰ বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰদলৈ আৰু পীযুষ হাজৰিকা, লগতে থাকিব আমাৰ স্থানীয় বিধায়ক ৰমণ্য কলিতা। গতিকে তেখেতলোকৰ যি দিহা পৰামৰ্শ, সেই দিহা পৰামৰ্শৰ মাধ্যমেদি আমি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'বৰ চেষ্টা কৰিছোঁ। লগতে এই অনুষ্ঠানৰ মাধ্যমেদি আমি সমাজ জীৱনত আধ্যাত্মিক বাতাবৰণ এটা বিয়পাবৰ চেষ্টা কৰিছোঁ। কাৰণ যুৱ প্ৰজন্মক দেখিছোঁ আজিকালি যুৱ প্ৰজন্ম আধ্যাত্মিক চিন্তাৰ পৰা আঁতৰি আছে। গতিকে তেওঁলোকক আমি এই মাধ্যমেদি তেওঁলোকক আমি জনাব বিচাৰোঁ যে আধ্যাত্মিক চিন্তা চৰ্চা অবিহনে এখন সুস্থ সমাজ গঢ়িব নোৱাৰে। আৰু সেইকাৰণে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ বা মহাপুৰুষ দামোদৰ হৰিদেৱ আটাপুৰুষৰ যি মানে চিন্তা চৰ্চা, তেওঁলোকৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ সমাজ জীৱন বাটপথীয়া জীৱনটোত আমি আগখোজ কাঢ়িবলৈ আগবাঢ়ি যাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।